সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহিন মাহৰ 12 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ছেপ্টেম্বৰ মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, সন্ধিয়া 5:50 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, ৰাতিপুৱা 6:05 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:18 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:10 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ ৰাক্ষস গণ হ'ব, বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাতিপুৱা 6:05 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:40 পৰা 5:10। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 8:29 পৰা 11:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান ভয় ভাৱ চলি থাকিব পাৰে। গতিকে সেই ভয় ভাৱবোৰ আপুনি যিমান পাৰে ত্যাগ কৰাৰ চেষ্টা কৰিব। পুৰণা কিন্তু ক'ৰবাত যদি ধন ইনভেষ্ট কৰি থৈ দিছিল তেনে ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ধন লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনত কিবা নতুন কাম কৰিব বিচৰা দেখা যাব, লগতে নতুন সিদ্ধান্ত ল'বলগীয়া আজি হ'ব পাৰে। যিকোনো কথা যিকোনো কাম এওঁলোকে গভীৰভাৱে চিন্তা কৰি কৰা দেখা যাব আৰু কাম বনবোৰত তেওঁলোকৰ নিখুঁতভাৱে সকলো কাম কৰা দেখা যাব। সকলো সমস্যাও আপুনি সমাধান কৰিব পাৰিব। বিশেষকৈ এওঁলোকে হাঁহি ধেমালি আৰু ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা দেখা যাব। আজি প্ৰেমত প্ৰিয়জনৰ মতে আপুনি চলিব লাগিব। প্ৰিয়জনে যি কয় সেইটোৱে আপুনি হয়তো মানি চলিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰাও দেখা যাব। ঘৰত আজি কোনোবা অচিনাকি ব্যক্তিৰ আগমন হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। বাকী অৱশ্যে বিদ্যাত তেওঁলোকে নিজৰ প্ৰিয় বিষয় অধ্যয়ন কৰা আজি দিনটোত দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰ আপুনি নিজেই কৰাৰ চেষ্টা কৰক। আনক যদি কৰিব দিয়ে তেতিয়াহ'লে আপোনাৰ সেই কাম বনবোৰ সম্পূৰ্ণ নহ'ব আৰু আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও প্ৰবল আছে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা বিগত দিনৰ তুলনাত আপোনাৰ হাতত ধনৰ আগমন হ'ব, সমস্যাবোৰ দূৰ হ'ব। কোনোবা বন্ধুৰ পৰা আজি উপহাৰ নতুবা কিবা বয় বস্তু পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কামত
সময়তকৈ অকণমান পলমকৈ কিছু অংশগ্ৰহণ কৰা দেখা যাব। গতিকে যিকোনো কাম আপোনাৰ আজি অকণমান পলম হ'ব, কিন্তু প্ৰিয়জনে অকণমান খং কৰিব পাৰে। সোনকালে প্ৰিয়জনে আজি খং ৰাগ কৰা দেখা যাব। আজৰি সময়ৰ সদুপয়োগ হ'ব। অৱশ্যে আজৰি সময়ত পূৰ্বতে কৰিব বাকী থকা কাম এওঁলোকে কৰা দেখা যাব। মানসিক কিন্তু এওঁলোকে শান্তি লাভ কৰিব। যদিও সৰু সুৰা চিন্তা চলি থাকিব, তথাপি এওঁলোকে মানসিকভাৱে শান্তি দিনটোত লাভ কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে, তেওঁলোকে আজি কথা বতৰা অকণমান বেছিকৈ ক'বলগীয়া হোৱাও দেখা যাব। বিদ্যাত তেওঁলোকে কিছু নতুন বিষয় অধ্যয়ন কৰা দিনটোত দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। গতিকে আপোনাৰ স্বভাৱ চৰিত্ৰ, আপোনাৰ কাম বনৰ অন্য ব্যক্তি আজি প্ৰশংসা কৰিব। লগতে বহুদিনৰ পৰা যদি কিবা কাম ফাঁচি আছিল, হোৱা নাছিল, তেনেধৰণৰ কাম বনত আজি আপোনাৰ খৰচ অকণমান বৃদ্ধি পাব। কিন্তু সেই কাম বনবোৰ আগবাঢ়ি যোৱাৰ সম্ভাৱনাও আজি প্ৰবল দেখা পোৱা গৈছে। লগতে আজি পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। গতিকে বহুদিন লগ নোপোৱা পুৰণা বন্ধুক লগ পাব পাৰে, নতুবা যোগাযোগ হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি সময়ৰ কাম সময়ত কৰি শেষ কৰা দেখা যাব। গতিকে সময়ৰ প্ৰতি খুব গুৰুত্ব দিয়া দেখা যাব মিথুন ৰাশিৰ ব্যক্তিসকলে। আজি কোনোবা ব্যক্তিয়ে আপোনাক অপেক্ষা কৰিও হয়তো থাকিব পাৰে। জীৱনসংগীয়ে আপোনাক আজি জীৱনসংগীৰ বাবে কিবা আপুনি সুবিধা লাভ কৰিব। লগতে বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়, কিয়নো বন্ধুৱে আপোনাক আজি খৰচ বেছি কৰোৱাব পাৰে। চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ যাবলৈ আপোনাৰ আজি মন যাব। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰতো আপোনাৰ অংশগ্ৰহণ হোৱা দেখা যাব। বিদ্যাত কমকৈ মন বহিব। অকণমান সময়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী সময় বাকী বেলেগ কাম বনতে আপোনাৰ দিনটো পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। লগতে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে আনৰ সহায় অবিহনে আপোনাৰ কাম বনত অগ্ৰগতি নহ'ব। গতিকে আনৰ সহায় ক'ৰবাত নহয় ক'ৰবাত আপুনি ল'ব লাগিব। কিন্তু যি ভাবি আছে আপোনাৰ সেই ভবামতেই কাম বনবোৰ হৈ উঠিব। গতিকে যদি কিবা কথা ভাবি আছে, কিবা কামৰ বিষয়ে আপুনি ভাবি আছে, সেই কথাবোৰ কামবোৰ সিদ্ধি হ'ব। কিন্তু কোনোবা ব্যক্তি আপোনাৰ সমালোচনা দিনটোত কৰিব পাৰে। এই ৰাশি ব্যক্তিসকলে আজি বয় বস্তু ক্ৰয় কৰাও দেখা যাব। নিজৰ বাবেই হওক, পৰিয়ালৰ বাবেই হওক, আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান সতৰ্ক থকাটো ভাল হ'ব। প্ৰিয়জনে হয়তো আপোনাক কিছু অপমান কৰিব পাৰে, নতুবা অপমানসূচক বাক্য ক'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি কাম বনবোৰ আপুনি একেটা কাম 2-3বাৰ কৰিব লাগিব। কিন্তু এই ৰাশি ব্যক্তিসকলক আজি ঘূৰা ফুৰাত খুব এক্টিভ থকা দেখা যাব। ক'ৰবাত ফুৰিবলৈ ইচ্ছা যাব, ক'ৰবাত চিনেমা চাবলৈ হয়তো আপোনাৰ যাবলৈ মন যাব পাৰে। বাকী আজি আজৰি সময় আপুনি অকণমান কমকৈ লাভ কৰিব। বিভিন্ন ক্ষেত্ৰত ব্যস্ত আপুনি থাকিব লাগিব। ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব। বিবাহিতসকলৰ আজি ঘৰত কোনোবা আলহীৰ আগমন হ'ব। আলহীৰ আগমনে আপোনাৰ কাম বনৰ পৰিমাণ অকণমান বৃদ্ধি কৰা দেখা যাব। ইয়াৰ বাহিৰে বিদ্যাত এই ৰাশি ব্যক্তিসকলে নিজৰ মতে পঢ়া শুনা কৰা দেখা যাব। নিজে যি ভাল পায় সেই বিষয়েহে পঢ়া শুনা কৰা দেখা যাব আজি কৰ্কট ৰাশিৰ ব্যক্তিসকলক। অন্য সকলো প্ৰকাৰে শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব।
এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো আজি ভাল হ'ব। আজি কিন্তু ধন আপুনি উপাৰ্জন কৰিব পাৰিব, ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা আজি আপোনাৰ হাতত ধনৰ আগমন হ'ব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ ইচ্ছা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি স্বতন্ত্ৰ চিন্তাধাৰাৰ হোৱা দেখা যাব। আনৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি নিজে যি ভাল পায় সেইমতে কৰা দেখা যাব। প্ৰিয়জনে অকণমান খং কৰিব পাৰে, কিবা কথাত প্ৰিয়জনে আজি আপোনাক অকণমান খং কৰিব। আজৰি সময়ত কিন্তু কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে আপোনাৰ কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকল আজি গোটেই দিনটোত যথেষ্ট পৰিমাণে ব্যস্ত থকা দেখা যাব। আজি প্ৰিয়জনে আপোনাক সন্দেহ কৰিব পাৰে, কিবা কথাত প্ৰিয়জনে আপোনাক সন্দেহ কৰা দেখা যাব। লগতে চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ, বিশেষকৈ আজি এই ৰাশি ব্যক্তিসকলে মনোৰঞ্জনৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিয়া দেখা যাব। অকণমান কথা বতৰাও বেছিকৈ কোৱা পৰিলক্ষিত হ'ব। গতিকে কথা বতৰা কৈ ফূৰ্তি কৰি দিনটো অতিবাহিত কৰিব। বিদ্যাত আজি নিজতকৈ ডাঙৰ ব্যক্তিৰ পৰা কিবা শিকিব লাগিব আপুনি। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলেও আজি জিৰণি লোৱাটো ভাল হ'ব, কিয়নো বিগত দিনত কামৰ বোজাই আপোনাৰ অকণমান পৰিশ্ৰম বেছি কৰিছে। গতিকে অকণমান জিৰণি লোৱাটো স্বাস্থ্যৰ পক্ষেই ভাল হ'ব। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ বাবে দিনটো অতি উত্তম দিন। ব্যৱসায়ত আজি কাৰোবাৰ পৰা উপদেশো আপুনি লাভ কৰিব। অৱশ্যে আৰ্থিক লাভ হোৱাৰ আজি সম্ভাৱনা পৰ্যাপ্ত দেখা পোৱা গৈছে। গতিকে আনৰ উপদেশে, আনৰ কিবা কামে আপোনাক আজি লাভ দিব। পুৰণা কোনোবা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। জীৱনসংগী আপোনাক পৰিয়ালৰ দায়িত্ব দিব, গতিকে আপুনি পৰিয়ালৰ দায়িত্ব অকণমান ল'ব লাগিব। বাকী কথা বতৰাত এই ৰাশি ব্যক্তিসকলৰ কিছু বাক পটুতা আহিব, গতিকে আপুনি যি কথা ক'ব সেই কথাই আনক আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি কোৱা কথাবোৰ সকলোৰে প্ৰিয় হৈ পৰিব, সকলোৱে মানি চলিব। আজি জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হয়তো হ'ব পাৰে। জীৱনসংগীৰ বাবে স্বাস্থ্যত খৰচৰ মাত্ৰা আজি দেখা পোৱা গৈছে। কিন্তু আজি এবাৰ যদি আপুনি কিবা কৰিম বুলি ভাবে, সেই কাম বনবোৰ এওঁলোকে অৱশ্যে শেষ কৰিহে এৰা দেখা যাব। কিন্তু দিনটোৰ সন্ধিয়াৰ ভাগত আপোনাৰ পঢ়িবলৈ একেবাৰে মন নাযাব। বিদ্যাৰ্থীসকলৰ সন্ধিয়াৰ ভাগত পঢ়াত সিমান মন নবহিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি ধৈৰ্য শক্তি অকণমান কমিব। গতিকে যিমান পাৰে ধৈৰ্য ধৰাটো আপোনাৰ বাবেই ভাল হ'ব। সফলতা প্ৰাপ্তিৰ বাবে ধৈৰ্যৰ কিছু প্ৰয়োজন হ'ব। কিন্তু ধন ক'ত কেনেকৈ খৰচ হয় আপুনিয়ে গম নাপাব। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ আজি খৰচৰ মাত্ৰা বেছি দেখা পোৱা গৈছে। আজি দিনটোত ঘৰুৱা কাম বনে আপোনাৰ অকণমান ভাগৰ যেন অনুভৱ কৰাব। বাহিৰা কাম কৰিলে আপোনাৰ সিমান ভাগৰ নালাগে, কিন্তু ঘৰৰ যদি কিবা কাম কৰিবলগীয়া হয় তেতিয়া সোনকালে ভাগৰ যেন অনুভৱ হোৱা দেখা যাব। বৰ বিশেষ ইচ্ছা নাযাব। নতুন প্ৰেমৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে নতুনকৈ প্ৰেম সম্বন্ধ আজি গঢ়ি উঠাৰ সম্ভাৱনা আছে। কিন্তু নিজৰ গোপনীয় কথা কাকো নক'ব, কাৰণ গোপনীয় কথা আনক ক'লে আপোনাৰ আজি দিনটোত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ লাভ কৰিব। কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব। কল্পনা শক্তি অকণমান বাঢ়িব। গতিকে এওঁলোকে চিন্তা আৰু কল্পনা, আশা কল্পনা বেছিকৈ কৰি থকা দেখা যাব। বিবাহিতসকলেও আজি ভাল কথা কিবা শিকিব পাৰিব। গতিকে শিকাৰ আৰু জনাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। বন্ধুৱে কিন্তু আপোনাৰ আজি খৰচ বঢ়াব। গতিকে বন্ধুৰ সৈতে যদি ক'ৰবাত যায় তেতিয়াহ'লে আপোনাৰ দিনটোত খৰচ হোৱাৰ সম্ভাৱনা প্ৰবল আছে। বাকী শিক্ষা দীক্ষা তেওঁলোকৰ
দিনটো সিমান শুভ নহয়, মধ্যমভাৱে পাৰ হ'ব। পঢ়িবলৈ বৰ বেছি ইচ্ছাও নাযাব, কিছু সময় আপুনি পঢ়িবও লাগিব, গতিকে মধ্যমভাৱে পাৰ হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। লগতে সকলো সমস্যা দূৰ কৰিবলৈ আপোনাক আজি এনে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ আহিব, যি ব্যক্তিয়ে আপোনাৰ সকলো সমস্যা সমাধান কৰাৰ কিছু উপদেশ দিব। আজি আপুনি যি ভাবিব সেইবোৰেই হৈ পৰিব, গতিকে ভাল কথা ভাল কামৰ বিষয়ে চিন্তা কৰক, কিয়নো সেই চিন্তা কৰা কামবোৰ ভাবি থকা কামবোৰ আপোনাৰ সিদ্ধি হৈ পৰিব। আৰ্থিকভাৱে লাভৰ যোগ দেখা পোৱা গৈছে, কাম বনবোৰতো আজি অগ্ৰগতি হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বন্ধুৰ পৰা সিমান ছাপোৰ্ট লাভ নকৰিব। আপুনি যদি বন্ধুৰ পৰা সহায় পাম বুলি ভাবি আছে, তেতিয়াহ'লে আজি সেই আশাবোৰ আপুনি বাদ দিয়ক, কিয়নো বন্ধুৱে আপোনাক সহায় নকৰে। প্ৰেমৰ ক্ষেত্ৰত আজি কিছু মতলীয়া হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰেমত কিছু খৰচো কৰিবলগীয়া হয়তো হ'ব পাৰে। পুৰণা দিনৰ কথাই অকণমান মতভেদ আনিব পাৰে, প্ৰেম সম্বন্ধতে হওক বৈবাহিক সম্বন্ধতে হওক। আজি পুৰণা কথাই মতভেদ অনাৰ সম্ভাৱনা দেখা গৈছে, গতিকে পুৰণা কথাবোৰ নানিব। সন্ধিয়া কোনোবা আলহীৰ ঘৰলৈ নতুবা কোনোবা ব্যক্তিৰ ঘৰলৈ আপুনি যাব লাগিব। প্ৰিয় ব্যক্তিৰ ঘৰলৈ সন্ধিয়াৰ সময়ত আপোনাৰ যাবলগীয়া হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ কথা আনক খুলি ক'ব বিচৰা দেখা যাব। কথা বতৰাও প্ৰয়োজনতকৈ অকণমান বেছিকৈ ক'বলগীয়া হয়তো হ'ব পাৰে, কিন্তু আজি মনত সদ্ভাৱ আহিব। আনৰ বিষয়ে সৎ চিন্তা সদ্ভাৱৰ আজি উদয় হ'ব। বিদ্যাত এওঁলোকে আনক সহায় কৰিব বিচৰাহে দেখা যাব। নিজৰ পঢ়া শুনা বাদ দি এওঁলোকে আনক পঢ়ুৱাব বিচৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ আজি যিকোনো কাম সোনকালে হৈ পৰিব। অৱশ্যে বিগত দিনত যদি আপুনি কিবা কাম কৰিবলৈ বহু সময় লাগিছিল, সেই একেটা কাম আজি কম সময়ৰ ভিতৰত আপুনি সমাধান কৰিব পাৰিব। অৱশ্যে আজি আপোনাৰ কিবা বয় বস্তু হয়তো হেৰাব পাৰে, গতিকে নিজৰ বয় বস্তুৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। পৰিয়ালত নতুন সদস্য নতুন সম্পত্তিৰ আগমনৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি পাৰিবাৰিক ক্ষেত্ৰত উলহ মালহৰ মাজেৰে দিনটো পাৰ হ'ব, গতিকে পৰিয়ালত আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেম সম্বন্ধত প্ৰিয়জনে আপোনাৰ প্ৰশংসা কৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। ঘৰতে হওক নতুবা ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লেও আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। কিন্তু কিবা কথাই খঙৰ মাত্ৰা অকণমান বঢ়াব পাৰে, গতিকে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামতো দিনটোৰ শেষৰ ভাগখিনিত ব্যস্ত থকা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কিবা কাম আপোনাৰ ৰৈ যাব পাৰে। লগতে আজি দিনটোত বিবাহিতসকলৰ ক্ষেত্ৰত বিশেষকৈ প্ৰিয়জনে হাঁহি ধেমালিৰ মাজেৰে কথা বতৰা কোৱাৰ বাবে আজি বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। বিদ্যাত শিক্ষাগুৰুৰ সহায় আজি বিচাৰিব লাগিব। বাকী অৱশ্যে অন্য সকলো দিশত শুভ। দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে লাভদায়ক হ'ব। জিৰণি ল'লে আপোনাৰ স্বাস্থ্য সুস্থ হৈ পৰিব, কিন্তু জিৰণি নল'লে স্বাস্থ্যত দুৰ্বলতা অহা দেখা যাব। আজি যদি আপোনাৰ ঘৰৰ পৰা বাহিৰত সা সম্পত্তি আছে, তেতিয়াহ'লে সেই সা সম্পত্তিৰ পৰা ভাল লাভালাভ হ'ব আপোনাৰ। আজি আনে আপোনাক কিবা প্ৰশ্ন কৰা দেখা যাব, গতিকে আনে সঘনাই আপোনাক প্ৰশ্ন কৰি থাকিব। হয়তো সৰু
ল'ৰা ছোৱালীও আপোনাক আজি সঘনাই প্ৰশ্ন কৰি থাকিব পাৰে। প্ৰিয়জনৰ পৰা অকণমান দূৰত থাকিবলগীয়া হোৱাৰ বাবে প্ৰিয়জনলৈ সঘনাই আপোনাৰ মনত পৰি থাকিব। লগতে কম সময়ৰ ভিতৰত এওঁলোকে বেছি কাম কৰা আজি দেখা যাব, অৰ্থাৎ কম সময়ৰ ভিতৰত বেছি কাম এওঁলোকে সমাপন কৰিব পাৰিব। কৰ্ম দক্ষতা, কৰ্ম কৌশলতা এওঁলোকৰ বৃদ্ধি পাব। কিন্তু আজি ঘৰত সৰু সুৰা পাৰ্টি, সৰু সুৰা প্ৰগ্ৰেম চলি থকাৰ সম্ভাৱনাও দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ কিবা গোপনীয় কথা আনে গম পাব পাৰে, গতিকে নিজৰ গোপনীয় কথাবোৰ আনক জানিব নিদিব। বিদ্যাত কিন্তু এওঁলোকে আজি নিজৰ যি বিষয় এওঁলোকে পঢ়ি ভাল পায় সেই বিষয়হে পঢ়া পৰিলক্ষিত হ'ব। আনে জোৰ কৰি পঢ়াব বিচাৰিলে এওঁলোকৰ পঢ়িবলৈ মন নাথাকিব আৰু যি ভাল পায় সেইটোহে পঢ়া শুনা কৰা দেখা যাব। আজি আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ খা খবৰ ল'ব। লগতে খুব চাফ চিকুণ হৈ পৰিষ্কাৰ হৈ থকা এই মকৰ ৰাশিৰ ব্যক্তিসকলক আজি দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি পৰিয়ালৰ সদস্যসকলে সকলো সময়ত আপোনাক ছাপোৰ্ট কৰিব। লগতে যদি কিন্তু ঘৰৰ পৰা কাৰোবাৰ ধন লৈ থৈ দিছিল তেতিয়াহ'লে আপুনি সেই ধন উভতাই দিবলগীয়াও কিন্তু হ'ব পাৰে। বন্ধুত্বৰ ক্ষেত্ৰ আৰু পাৰিবাৰিক ক্ষেত্ৰতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব, অৰ্থাৎ কোনোবা প্ৰিয় বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব, নতুবা কোনোবা ঘৰৰ প্ৰিয় সদস্যৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। আজি প্ৰেমত মধুৰতা আহিব। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনত চিন্তা কৰি থকা কাম এওঁলোকে আজি আজৰি সময়ত কৰা দেখা যাব, অৰ্থাৎ পূৰ্বৰ পৰা যদি কিবা কৰিম বুলি আপুনি ভাবি আছে আজি সেই ভাবি থকা কামবোৰ আপোনাৰ আজৰি সময়ত সমাপন হ'ব। আজি নতুনকৈ বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰত আহিব পাৰে যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। আজি দিনটোৰ মধ্যম ভাগত আপুনি কিবা ভাল খবৰ লাভ কৰিব। দিনটোৰ মধ্যম ভাগখিনি আপোনাৰ বাবে অত্যন্ত শুভ খবৰদায়ক হৈ পৰিব। ইয়াৰ উপৰিও বিদ্যাত কিছু নতুনত্ব আহিব। আপুনি পুৰণা বিষয় হয়তো পঢ়িব গ'লে আপোনাৰ সিমান মন নবহিব, কিন্তু নতুন বিষয় যেতিয়া আপুনি পঢ়িব যাব আপোনাৰ পঢ়া শুনাত আগ্ৰহ আৰু ধাউতি পুনৰ বৃদ্ধি পাব। ইয়াৰ উপৰিও চিনেমা চাবলৈ ক'ৰবাত ওলাই যাবলৈ আপোনাৰ মন যাব। বিশেষকৈ নতুন ঠাইলৈ যোৱাৰ আপোনাৰ আজি পৰিকল্পনা হয়তো হ'ব পাৰে। অন্য সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি বন্ধুৱে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়া দেখা যাব। অৱশ্যে ভাতৃ ভগ্নীৰ সহায়ত আজি ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা আছে, গতিকে ভাতৃ ভগ্নীৰ ছাপোৰ্টত আপুনি ধন লাভ কৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে শুভদায়ক, কিন্তু যিসকল ব্যক্তিক আপুনি খুব বিশ্বাস কৰে সেই ব্যক্তিগৰাকীয়ে হয়তো আপোনাক সকলো কথা খুলি নক'ব পাৰে, নতুবা সকলো ক্ষেত্ৰত আপোনাক ছাপোৰ্ট নকৰিব পাৰে। গতিকে খুব বিশ্বাস কৰা ব্যক্তিৰ পৰাই অকণমান সতৰ্ক থকাটো ভাল হ'ব। আজি নতুন বিবাহৰ প্ৰস্তাৱ অহাও দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি সময়ৰ কাম সময়ত কৰা দেখা যাব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কোনো পৰিয়ালৰ সদস্যৰ সৈতে ক'ৰবাত ওলাই যাবলগীয়াও হয়তো হ'ব পাৰে। চেষ্টাত সফলতাৰ বিশেষ যোগ আছে। আপুনি চেষ্টা কৰি থাকক। যিকোনো চেষ্টাই আপোনাক আজি বিশেষ সফলতা দিয়া দেখা যাব, কিন্তু মনৰ আশাবোৰ আপোনাৰ ৰাতিপুৱাৰ ভাগত পূৰ্ণ নহ'ব। গতিকে ৰাতিপুৱাৰ ভাগত যদি কিবা পৰিকল্পনা কৰি আছে, ক'ৰবাত যাম বুলিও যদি ভাবি ৰাখে, অকণমান পলম হোৱা দেখা যাব। ব্যৱসায়ত আজি সোণালী সুযোগ লাভ কৰিব। গতিকে যদি আপুনি ব্যৱসায় কৰি আছে, দিনটোত সোণালী সুযোগ প্ৰাপ্তিৰ আজি প্ৰবল সম্ভাৱনা দেখা গৈছে। বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ আজি বৰ বিশেষ মন নাথাকিব। পঢ়িব আনৰ প্ৰেছাৰত, আনে জোৰ কৰাতহে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা
দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।